ৰংপুৰ মেলা উদুলি মুদুলি ৰংঘৰৰ বাকৰি টাই খামটি দলটোৰ এতিয়া কক ফাইট নৃত্য আমি দেখাবলৈ চেষ্টা কৰিছোঁ। মাঘৰ প্ৰথমটো দিন শিৱসাগৰৰ ৰংঘৰৰ বাকৰি বৰ্ণময়। বৰ্ণাঢ্য অসমৰ কৃষ্টি সংস্কৃতি লোক পৰম্পৰা খেল ধেমালিৰ সমাহাৰ। টাইপাৰ উদ্যোগত ৰংপুৰ মেলা অনুষ্ঠিত হৈছে। ষষ্ঠদশ ৰংপুৰ মেলাত বিভিন্ন জনগোষ্ঠীৰ গীত নৃত্য পৰিৱেশন কৰা হৈছে। তিৱা বৰত নৃত্য আৰু লালিলাং নৃত্য, টাই আহোমৰ লাইলুং খাম, খামটি আৰু মিচিং জনগোষ্ঠীৰ লোকনৃত্য। লগতে বিহু নাচ আছে। আয়োজন কৰা হয় পৰম্পৰাগত খেল ধেমালিৰ। 2011 চনৰ পৰা প্ৰতি বছৰে প্ৰথম মাঘৰ দিনা ৰংঘৰ বাকৰিত টাই আহোম যুৱ পৰিষদ অসম আৰু ৰংপুৰ মেলা আয়োজক সমিতিৰ যৌথ উদ্যোগত সমন্বয় আৰু সম্প্ৰীতি এনাজৰীক মূল মন্ত্ৰ হিচাপে লৈ ৰংপুৰ মেলা অনুষ্ঠিত কৰি অহা হৈছে। আৰু আজিও ষষ্ঠদশ বাৰ্ষিক ৰংপুৰ মেলা আজি দিনৰ কাৰ্যসূচীসমূহ খুব সুন্দৰকৈ আজি ইয়াত চলি গৈছে। আৰু আজি পতাকা উত্তোলনাই আমাৰ কাৰ্যসূচী আৰম্ভ হ'ল। পতাকা উত্তোলন আৰু মৈদাম তৰ্পণেৰে আৰম্ভ হয় ৰংপুৰ মেলাৰ কাৰ্যসূচী। ৰাজকীয় মৰ্যাদা অক্ষুণ্ণ ৰাখি অনুষ্ঠিত কৰা হয় ৰংপুৰ মেলা। মেলাত সমাগম হয় বহু সংখ্যক লোকৰ। শিৱসাগৰৰ পৰা ইৰ্ষাদুল্লাহৰ ৰিপৰ্ট, অসম লাইভ 24। ৰংপুৰ মেলা উদুলি মুদুলি ৰংঘৰৰ বাকৰি টাই খামটি দলটোৰ এতিয়া কক ফাইট নৃত্য আমি দেখাবলৈ চেষ্টা কৰিছোঁ। মাঘৰ প্ৰথমটো দিন শিৱসাগৰৰ ৰংঘৰৰ বাকৰি বৰ্ণময়। বৰ্ণাঢ্য অসমৰ কৃষ্টি সংস্কৃতি লোক পৰম্পৰা খেল ধেমালিৰ সমাহাৰ। টাইপাৰ উদ্যোগত ৰংপুৰ মেলা অনুষ্ঠিত হৈছে। ষষ্ঠদশ ৰংপুৰ মেলাত বিভিন্ন জনগোষ্ঠীৰ গীত নৃত্য পৰিৱেশন কৰা হৈছে। তিৱা বৰত নৃত্য আৰু লালিলাং নৃত্য, টাই আহোমৰ লাইলুং খাম, খামটি আৰু মিচিং জনগোষ্ঠীৰ লোকনৃত্য। লগতে বিহু নাচ আছে। আয়োজন কৰা হয় পৰম্পৰাগত খেল ধেমালিৰ। 2011 চনৰ পৰা প্ৰতি বছৰে প্ৰথম মাঘৰ দিনা ৰংঘৰ বাকৰিত টাই আহোম যুৱ পৰিষদ অসম আৰু ৰংপুৰ মেলা আয়োজক সমিতিৰ যৌথ উদ্যোগত সমন্বয় আৰু সম্প্ৰীতি এনাজৰীক মূল মন্ত্ৰ হিচাপে লৈ ৰংপুৰ মেলা অনুষ্ঠিত কৰি অহা হৈছে। আৰু আজিও ষষ্ঠদশ বাৰ্ষিক ৰংপুৰ মেলা আজি দিনৰ কাৰ্যসূচীসমূহ খুব সুন্দৰকৈ আজি ইয়াত চলি গৈছে। আৰু আজি পতাকা উত্তোলনাই আমাৰ কাৰ্যসূচী আৰম্ভ হ'ল। পতাকা উত্তোলন আৰু মৈদাম তৰ্পণেৰে আৰম্ভ হয় ৰংপুৰ মেলাৰ কাৰ্যসূচী। ৰাজকীয় মৰ্যাদা অক্ষুণ্ণ ৰাখি অনুষ্ঠিত কৰা হয় ৰংপুৰ মেলা।
মেলাত সমাগম হয় বহু সংখ্যক লোকৰ শিৱসাগৰৰ পৰা ইৰ্ষাদুল্লাৰ ৰিপৰ্ট অসম লাইভ 24